ফান্দত পৰিল বাংলাদেশ। বাংলাদেশৰ ডিজিটেল কূটনীতি বিফল। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল এতিয়া 100% আত্মনিৰ্ভৰশীল। ভাৰতৰ ডিজিটেল সাৰ্জিকেল ষ্ট্ৰাইকে সলনি কৰিলে সমীকৰণ। বাংলাদেশৰ ব্লেকমেইল ওলোটা পৰিল। প্ৰযুক্তিৰে ভাৰতে দিলে উচিত প্ৰত্যুত্তৰ। উত্তৰ পূবৰ নতুন দিগন্ত। ভাৰতৰ নিজা নেটৱৰ্কেৰে ডিজিটেল স্বাধীনতা। এটা কথা আছে, যি আনে আনৰ বাবে গাঁত খানে তেওঁ নিজে সেই গাঁততেই পৰে। এই কথাষাৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপেই মিলি গৈছে। এসময়ত ভাৰতক ব্লেকমেইল কৰি নিজৰ ইণ্টাৰনেট কূটনীতি শক্তিশালী কৰাৰ সপোন দেখা ইউনুছ এতিয়া নিজেই পতা ফান্দত বন্দী হৈছে। ভাৰতে এনে এক শক্তিশালী পদক্ষেপ ল'লে যি বাংলাদেশৰ সমগ্ৰ ইণ্টাৰনেট কৌশলকে উলট পালট কৰি পেলালে। ভাৰতে বাংলাদেশৰ পৰা ইণ্টাৰনেট আমদানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আৰু ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চল এতিয়া 100% ডিজিটেলভাৱে আত্মনিৰ্ভৰশীল হৈ উঠিছে। আহক জানো কেনেকৈ ভাৰতে ইউনুছৰ ব্লেকমেইলৰ প্ৰত্যুত্তৰ দিলে আৰু কেনেকৈ উত্তৰ পূৰ্বাঞ্চল এতিয়া ভাৰতৰ নিজা ডিজিটেল ফাইবাৰ নেটৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হ'ল। আচলতে ইণ্টাৰনেট সদায় পাৰস্পৰিক সহযোগিতাৰ এক মাধ্যম, য'ত বিভিন্ন দেশে মিলি এক শক্তিশালী নেটৱৰ্ক গঢ়ি তোলে। ভাৰত আৰু বাংলাদেশো সেই দিশে আগবাঢ়িছিল। উত্তৰ পূৰ্বাঞ্চলত দ্ৰুত গতিৰ আৰু কম লেটেন্সিৰ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ বাবে ভাৰতে বাংলাদেশৰ বক্স বজাৰত সংযোগ হোৱা ছাবমেৰিন কেবেলৰ এটা অংশ বিচাৰিছিল। কিন্তু মহম্মদ ইউনুছে এই খেলখন সলনি কৰিবলৈ চেষ্টা কৰিলে। তেওঁ এই প্ৰস্তাৱ নাকচ কৰি মুক্তি দিলে যে যদি ভাৰতক এই সংযোগ দিয়া হয় তেনেহ'লে বাংলাদেশৰ আঞ্চলিক ইণ্টাৰনেট প্ৰযোজ্য হোৱাৰ সপোনত বাধা আহিব। অৰ্থাৎ ইউনুছে সহযোগিতাক প্ৰতিযোগিতালৈ ৰূপান্তৰিত কৰি ভাৰতক ব্লেকমেইল কৰিব বিচাৰিলে। ভাৰতে ইয়াৰ এক উচিত উত্তৰ দিলে, ঠিক আছে, তেন্তে আমাক বাংলাদেশৰ সহায়ৰ প্ৰয়োজন নাই। ভাৰতে বাংলাদেশৰ পৰা অহা ইণ্টাৰনেট সংযোগ তৎক্ষণাৎ সম্পূৰ্ণৰূপেই বন্ধ কৰি দিলে। ইয়াৰ পূৰ্বে BSNL বাংলাদেশৰ পৰা 10 Gbps ইণ্টাৰনেট আমদানি কৰিছিল, কিন্তু 2025 চনৰ 21 অক্টোবৰৰ পৰা এই চুক্তি বাতিল কৰা হয়। এতিয়া উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ ঘৰুৱা ফাইবাৰ অপটিক নেটৱৰ্ক আৰু উপগ্ৰহ ইণ্টাৰনেট ব্যৱস্থাৰ পৰা ইণ্টাৰনেট লাভ কৰিব। অৰ্থাৎ এতিয়া উত্তৰ পূব ভাৰতৰ নিজা নেটৱৰ্কৰ সৈতেহে সংযুক্ত, কোনো বিদেশী পথৰ জৰিয়তে নহয়। বাংলাদেশে ভাবিছিল যে ভাৰতক সংযোগ নিদিলে উত্তৰ পূৰ্বাঞ্চল ইণ্টাৰনেটৰ পৰা বিচ্ছিন্ন হৈ পৰিব, কিন্তু ইউনুছে হয়তো পাহৰি গৈছিল যে এয়া ডিজিটেল ইণ্ডিয়াৰ যুগ আৰু ভাৰতে ইতিমধ্যে আত্মনিৰ্ভৰশীলতা অভিযানৰ অধীনত প্ৰতিটো পথৰ বাবে বিকল্প নেটৱৰ্ক সাজু কৰি ৰাখিছে। চেন্নাই, মুম্বাই আৰু দীঘাৰ দৰে নতুন ছাবমেৰিন ষ্টেচনসমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। ইয়াৰ অৰ্থ হ'ল এটা পথ বন্ধ হ'লে আনটো তৎক্ষণাৎ সক্ৰিয় হৈ উঠিব। ইয়াৰ উপৰিও ভাৰতে এতিয়া গগনযান লিংক আৰু ভাৰত নেট 2.0ৰ জৰিয়তে উপগ্ৰহ ইণ্টাৰনেটৰ জৰিয়তে অতি দুৰ্গম অঞ্চলসমূহকো সংযোগ কৰিছে। এতিয়া প্ৰশ্ন হয়, ভাৰতক প্ৰথমে বাংলাদেশৰ সংযোগৰ কিয় প্ৰয়োজন আছিল? কাৰণ সাগৰৰ তলেৰে যোৱা ছাবমেৰিন ফাইবাৰ কেবলবোৰ পোন আৰু দ্ৰুত হয়। ইয়াৰ লেটেন্সি অৰ্থাৎ ডেটা অহা যোৱা কৰাৰ সময় মাটিৰে যোৱা কেবলতকৈ বহু কম। কিন্তু যেতিয়া বাংলাদেশে সংযোগ দিবলৈ অস্বীকাৰ কৰিলে তেতিয়া ভাৰতে স্থলপথ ব্যৱহাৰ কৰিবলৈ বাধ্য হয়, যাৰ বাবে লেটেন্সি সামান্য বাঢ়িছিল। কিন্তু ভাৰতে ইয়াৰ সমাধান বিচাৰি উলিয়ালে। পশ্চিমবংগৰ দীঘাত প্ৰায় 1000 কোটি টকা বিনিয়োগেৰে ভাৰতৰ প্ৰথম পূব উপকূলীয় ছাবমেৰিন কেবল লেণ্ডিং ষ্টেচনৰ কাম আৰম্ভ হৈছে। 2027 চনৰ ভিতৰত যেতিয়া এই প্ৰকল্প সম্পূৰ্ণ হ'ব, ই দীঘাক পোনপটীয়াকৈ ছিংগাপুৰৰ হাবৰ সৈতে সংযোগ কৰিব। তাৰ পৰা কলকাতা, শিলিগুৰি, গুৱাহাটী আৰু ইম্ফললৈ দ্ৰুতবেগী ফাইবাৰ লাইন স্থাপন কৰা হ'ব। ইয়াৰ ফলত লেটেন্সি মাত্ৰ 25ৰ পৰা 45 মিলি ছেকেণ্ডলৈ হ্ৰাস পাব, য'ত আগতে গুৱাহাটীত ইণ্টাৰনেট ডেটা আহি পাওঁতে 85 মিলি ছেকেণ্ড আৰু অৰুণাচলত 100 মিলি ছেকেণ্ড লাগিছিল। এতিয়া সেই সময় প্ৰায় আধালৈ কমি আহিব। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্যতম দ্ৰুততম ইণ্টাৰনেট মণ্ডল হ'বলৈ গৈ আছে। ইউনুছে ভাবিছিল যে ভাৰতক ইণ্টাৰনেট নিদিলে ভাৰতৰ ওপৰত হেঁচা পৰিব, কিন্তু হ'ল তাৰ ওলোটাহে। ভাৰতে নিজৰ নেটৱৰ্ক শক্তিশালী কৰি বাংলাদেশৰ ওপৰত নিৰ্ভৰশীলতা শেষ কৰি পেলালে আৰু এতিয়া বাংলাদেশ নিজেই ভাৰতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। আপুনি জানি আচৰিত হ'ব যে আজিও বাংলাদেশৰ ইণ্টাৰনেটৰ এক বৃহৎ অংশ ভাৰতৰ পৰাই যায়। এয়াৰটেল আৰু জিঅ'ই কলকাতা বেনাপোল পথেৰে বাংলাদেশক অতি কম মূল্যত বেণ্ড উইথ যোগান ধৰে, কাৰণ ভাৰতৰ ইণ্টাৰনেটৰ পৰিমাণ আৰু আন্তঃগাঁথনি দুয়োটাই বিশাল। এতিয়া যি বাংলাদেশে নিজকে আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সপোন দেখিছিল, ভাৰতে সেই দৌৰত বাংলাদেশক বহু যোজন পিছ পেলাই থৈ গ'ল। ভাৰতৰ দীঘা, মুম্বাই আৰু চেন্নাই নেটৱৰ্ক ইতিমধ্যে ইউৰোপৰ সৈতে সংযুক্ত। ভাৰতত সস্তীয়া বিদ্যুৎ, সুস্থিৰ চৰকাৰ, নিৰাপদ উপকূল আৰু বিশাল ডাটা চেণ্টাৰ হাব আছে। গুগল, মেটা, ইউটিউব, নেটফ্লিক্সৰ দৰে
সকলো বিশ্বমানৰ কোম্পানী এতিয়া ভাৰতত নিজৰ সাৰ্ভাৰ স্থাপন কৰিছে কাৰণ বাংলাদেশত ঘূৰ্ণীবতাহ আৰু সঘন বিদ্যুৎ কৰ্তনৰ আশংকা বহু বেছি অৰ্থাৎ ভৱিষ্যতে ডেটাও ভাৰতত থাকিব ৰাউটিংও ভাৰতৰ পৰাই হ'ব আৰু নিয়ন্ত্ৰণো ভাৰতৰ হাততে থাকিব ফলাফল স্পষ্ট ভাৰতৰ ব্লেকমেইল কৰাৰ চেষ্টা বাংলাদেশৰ বাবে এক ডাঙৰ ভুল প্ৰমাণিত হ'ল ভাৰতে দেখুৱাই দিলে যে ই এতিয়া কোনো দেশৰ নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল নহয় উত্তৰ পূৰ্বাঞ্চল যি এসময়ত বাংলাদেশৰ জৰিয়তে ইণ্টাৰনেটত লাভ কৰিছিল এতিয়া এক 100% আত্মনিৰ্ভৰশীল ডিজিটেল জোনত পৰিণত হৈছে ভাৰতে প্ৰমাণ কৰি দিলে যে কূটনীতিক প্ৰতিযোগিতালৈ ৰূপান্তৰ কৰিব খোজে তেওঁ ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ ওচৰত হাৰ মানিবলৈ বাধ্য এটা প্ৰশ্ন হয় ভাৰত ডিজিটেল খণ্ডত এক আঞ্চলিক মহাশক্তি হৈ উঠিব পাৰিবনে আপোনাৰ মতামত কমেণ্টত জনাওক